যিহেতু আজি আমি গম পাইছোঁ যে আমাৰ টেঙাখাত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে, গতিকে আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ যে আমাৰ টেঙাখাত অঞ্চলত বিভিন্ন দিনৰ পৰা ড্ৰাগছ তথা ভাঙকে আদি কৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী বিভিন্ন সৰবৰাহ হৈ আছে বা বিভিন্নজনে সেৱন কৰি আছে। গতিকে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে তেওঁলোকে অতি সোনকালে সকলো এনেকুৱা ধৰণৰ যি আছে আমাৰ দুষ্কৃতিকাৰী আছে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক, আৰু যাতে তেওঁলোকে কোনো ধৰণৰ আইনী সুৰুঙাৰে ওলাই আহিব নোৱাৰে। গতিকে তেওঁলোকক কঠোৰ আইন প্ৰয়োগ কৰি তেওঁলোকক যাতে কাৰাগাৰত বন্দী কৰি ৰাখে, আমি সেইটোৱে কামনা কৰিছোঁ।